हेलो एवरीवन छोटन जनाइছোঁ মই নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে আমাৰো বৰ্তমান ভালে আৰু আজি আকৌ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব ডেইলি ভ্লগে দিনটোত কি কৰোঁ কি নাই দেখাম আৰু ৰাতিপুৱাৰ হাঁচটো মানে ৰাতিপুৱা খাবলৈ কিনো বনাইছোঁ তাকে দেখাম আশা কৰোঁ চাই ভাল পাব আজি আকৌ ঘৰলৈ নতুন বস্তু এটা আনিম নতুন বস্তুনো কি চাব গম পাব বাৰু দেখাই যাম বস্তুটো বাৰু গধূলি টাইমতহে আহিব এতিয়া বৰ্তমান নাহে দিনটো কি কৰোঁ তাকে চক পাছৰ কথা পাছত বাৰু দেখাই গৈ থাকিম চাই থাকক তেন্তে ভিডিঅ'টো আশা কৰোঁ চাই ভাল পাব এফালে ৰুটি বনাবলৈ মায়ে এয়া বেলিবলৈ লৈছে মায়ে বেলি কৰি দিব তাৰপিছত মই বনাম এফালে মই মানে ইমান ভালকৈ বেলিব নাজানো মই ৰুটি বনালে ভাতৰ माले सोआ मा তোমাক চাইছে সোआ সোआ আকো সোआ বনাই দিম দে বনাই দে আকো চাই দিয়া মই খাম দেই খালি দে ইমান ফুলা ফুলা ৰুটি বনাব নাজানো মাত্ৰ হিজাব লাগে আৰু হিজে সিমানে ইমান ফুলা ফুলা বনাব নাজানো যিমানখিনি পাৰোঁ সিমানখিনি ফুলাও অকণমান ফুলিছে বাৰু কেনেকৈ ফুলাই নাজানো দেই মই ভালকৈ এনেকৈ মানে সিজিলে হৈ গ'ল আৰু খাব পাৰিলে হ'ল ইমান ফুলা নফুলা কিন্তু তাত কথা আছে ন আৰু এইফালে বনাই আছোঁ মই সৰহকৈ বনাব লাগিব যিহেতু আমাৰ ঘৰত মানুহ বহুত এইফালে কাঁহীখনতে থৈ গৈছোঁ এয়া অকণমানটো দিছে শুনোৱে বনোৱা আৰু এইফালে পানীলাও আলু শাক বায়ে কাটি দিছে চব্জি বনাবলৈ এনেকৈ খাম আৰু শুকান ৰুটিৰ লগত ৰাতিপুৱা এনেকৈ খায়ো ভাল লাগে বাৰু ভাতটো এইফালে বনায়ে থৈছোঁ চব্জি আৰু কিবা এটা বনাব লাগিব ভাত খাবলৈ বাবাই চাগে ভাতেই খাব আমিহে ৰুটি খাম আৰু ৰুটি খায়ো বৰ বেছি দেৰি থাকিব নোৱাৰি মই যিহেতু ময়ো ভাত লাগিবই আৰু ৰুটি 2খন বা 3খন খাওঁ আৰু সেয়াই এইফালে বনাই আছোঁ মই চাই থাকক আপোনালোকে ভিডিঅ'টো আশা কৰোঁ চাই ভাল পাব আৰু ভাল পালে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি জনাব এইফালে 2খন দেখিছেনে সোণ মানুহে বনোৱা ৰুটি তাই খাব বোলে বনাই দিবলৈ কৈছে মোক সেইটো কাৰণে পুৰি দিছোঁ 2টা সৰু সৰু বহি লোৱা এৱা নেপেলাবা আকৌ আবতৰীয়া জেতুকা ইখন হাতত এখন হাততে লগাবা নেকি এখনত লগাই দিয়া এখনত লগাই দিয়া এটা মেচিন বলা হে ভিডিও কৈছা মাই ভিডিও কৰি ল লগালগ ধুলে কেনেকৈ ৰং লাগিব অকণমানে থাকা ফেনত লগাবলৈ দিয়া এইফালে এয়া আমাৰ ঘৰলৈ বস্তু অনা হৈ গ'ল বস্তু মানে গম পাইছেই চাগে আকৌ শাল এখন আনিছোঁ যে কাৰ্ড হেণ্ড ল'ম এইফালে এয়া ফিটিং কৰিবলৈ লৈছে আৰু গধূলি টাইমত পাইছেহি মানে সেইটো কাৰণে ভালকৈ দেখুৱাব নোৱাৰিলোঁ ইমান যিহেতু গধূলি টাইমত ঘৰৰ কামো থাকে সেইটো কাৰণে অকণমান যিমান পাৰিলোঁ আৰু দেখাইছোঁ একেটা ৰুমতে থৈছে মই মোৰ যোনখন মানে মোৰ শালখন য'ত থৈছোঁ তাতে থৈছে দেখিছে এইফালে মোৰখন এইফালে আছে মানে উল্টাই দিয়া হ'ল মোৰখন আগতে ফোনকৈ আছিলে পথালি কৰি দিলোঁ আকৌ এইখন এতিয়া এইফালে খুৱাই দিছোঁ যিহেতু ৰুমটো অকণমান ভল হ'ব লাগিছিলে তেতিয়া মানে ধুনীয়াকৈ খালেহেঁতেন তথাপিও এতিয়া ধুনীয়াকৈ খাইছে মুৰামুৰিকৈ আৰু এনেকৈ ব'ব লাগিব ধুনীয়াকৈ এনেকৈ মানে 2খন সমানকৈ থ'লে চিজিল হৈ থাকে সেইটো কাৰণে চিজিল হৈ থাকিলে বৈও ভাল লাগিব দিয়কচোন এইফালে দেখিছেনে মায়ে চাই আছে যিহেতু মাহেঁতিয়ে ব'ব মা আৰু বায়ে ব'ব মায়ে অনাইছে বা এনেই থাকে সেইটো কাৰণে মানে বাক আনি দিছে আৰু যিহেতু উপাৰ্জন হৈ থাকে মোৰখনতো উপাৰ্জন কৰি আছোঁ সেইটো কাৰণে মায়েও এখন বাক আনি দিছে বায়ে ব'ব দুইজনে ব'ব মিলামিলিকৈ এফালে 2জন আহিছিলে হ'লে ফিটিং কৰি দিবলৈ আকৌ মানে ব'ব পৰা কৰি থৈ যাবলৈ আকৌ আহিব এতিয়া এখন মানে এনেই ফিটিং কৰি থৈ গৈছে ভিডিঅ' বেছি কৰা নহ'লে যিহেতু মানে ৰাস্তাখনৰ ইমান মানে মানুহে ফিটিং কৰি আছে আৰু মই ভিডিঅ' কৰি থাকিম সেইটো কাৰণে বেছি নকৰিলোঁ আৰু ৰাতিতে নামঘৰলৈ গ'লোঁ নামঘৰত আজি আমাৰ শৰাই দিছিলোঁ হ'লে আমি 5 ঘৰ মিলি দিছিলোঁ যিহেতু ভাদ মাহ চলি আছে আৰু বেছিকেইটা দিন নাই সেইটো কাৰণে আমাৰ শৰাইখনো দি থ'লোঁ
সদায় বাৰু থাকেই শৰাই। আজি আমাৰ শৰাই আছিলে হ'লে সেয়া মানুহ যথেষ্ট হৈছিলে হ'লে নামঘৰত।